সারা অসমতে ফুটবলটো ডেভেলপ কৰাৰ কাৰণে বিশেষকৈ আমি ইউথত যেটো ইউথ লীগ এইবিলাকত আমি গুৰুত্ব দি আছোঁ। ইয়াৰ কাৰণে আমাৰ ইউথ লীগ অসমতে সমগ্ৰ অসমতে চালু হৈছে অসম ইউথ লীগ বুলি। ইয়াতে কোকৰাঝাৰত আণ্ডাৰ-13, আণ্ডাৰ-15 আৰু আণ্ডাৰ-17 তিনিটাৰো এজ কেটেগৰীৰ যেটো ইউথ লীগ ইয়াত হ'ব। আণ্ডাৰ-13 এটাই গ্ৰুপ আছে, 13টা টিমে পাৰ্টিচিপেট কৰিছে। আণ্ডাৰ-15 আপোনাৰ তিনিটা গ্ৰুপ আছে, টোটেল 19টা টিমে পাৰ্টিচিপেট কৰিছে। আণ্ডাৰ-17ত 18টা টিম আছে, 2টা গ্ৰুপ বনোৱা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যিবিলাক ল'ৰাবিলাক খেলি আছে, বহুত ভাল খেল হৈছে। আৰু তেখেতসকলৰ খেলটো চালে আমি অসমত ভৱিষ্যত ভাল ভাল খেলুৱৈ ওলাব বুলি আশা ৰাখিব পাৰে। বাৰ নহয়, আমি যোৱা বছৰৰ ইউথ লীগ পাতিছোঁ আৰু এইবাৰ অলপ বেলেগ ধৰণৰ আমি পাতিছোঁ আৰু বেছি ৱাইড কেটেগৰীত আমি এইবাৰ ইউথ লীগখন পাতিছোঁ। কেইখন ভেন্যুত হৈ আছে বৰ্তমান? 3খন ভেন্যুত হৈ আছে আৰু যদি লাগে পিছত আমি এডিশ্যনেল ভেন্যুটো কৰি দি আছোঁ। এতিয়ালৈকে আমাৰ তেজপুৰতো হৈ আছে, ইয়াতো কোকৰাঝাৰতো হৈ আছে, আপোনাৰ কাৰ্বি আংলঙতো হৈ আছে। পাৰ্টিচিপেণ্ট কেনেকৈ হিচাপত টিমটো মই কৈছোঁ অলৰেডি, এজ কেটেগৰী ৱাইজ কোনটো এজ কেটেগৰীত কিমান ক্লাবে পাৰ্টিচিপেট কৰিছে। এইবিলাক ক্লাবে কিছুমান ক্লাব আছে আপোনাৰ অসম ফুটবল সন্থাৰ আণ্ডাৰত একাডেমি এক্ৰেডিটেশ্যন হোৱা, আৰু কিছুমান ক্লাব আছে যিবিলাক ডিষ্ট্ৰিক্টত লীগ খেলি আৰু জনেলত চেম্পিয়ন হৈ ইয়ালৈ আহা। এইটো হ'ল যিটো লীগ চলি আছে, এইটো সমগ্ৰ অসম ৰাজ্যিক পৰ্যায়ত এটা ইউথ লীগ। অসমৰ পৰা যিটো নেশ্যনেল গেমছ খেলিবলৈ যাব, আমি কালি ইতিমধ্যে অফিচিয়েলি এটা লিষ্টটো আমি ৰেডি কৰিছোঁ আৰু পাব্লিছো কৰি দিছোঁ। আমি ট্ৰায়েলৰ মাজেদি আৰু যিবিলাক অসমত ভাল ভাল খেলি আছে বিভিন্ন ক্লাবৰ লগত আমি তেখেতসকলক লৈ পিনি আৰু ISL এজন দুজন খেলুৱৈ তেখেতসকলৰ এক্সপিৰিয়েঞ্চৰ কাৰণে লাগে বুলি আমি এটা ষ্ট্ৰং টিম বনাইছে আৰু গুৱাহাটীত কেম্প কৰি আছে আৰু তেখেতসকলৰ ট্ৰেইনিং আৰু কোচিং নেহেৰু ষ্টেডিয়ামত চলি আছে। আমি আশা ৰাখিছোঁ আমি এইবাৰ অসমৰ কাৰণে যিটো 2007ত আমি গ'ল্ড আনিছিলোঁ, 1999ত চিলভাৰ মেডেল পাইছিলোঁ। আমি আশা ৰাখিছোঁ এইবাৰ আমি আকৌ গ'ল্ডটো অসমলৈ আকৌ ঘূৰাই আনিব পাৰিম।